হাই গাইস, সকলকে পিংকি সিম্পল লাইফষ্টাইলৰ আৰু এটা অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আজি লৈ আহিছোঁ আৰু এটা ভিডিঅ'। তো ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। আজি মানে ঘৰ অকণমান চাফ চিকুণ কৰিবলৈ লৈছোঁ, যিহেতু দুৰ্গা পূজা আহি গৈছে। দুৰ্গা পূজাতো ঘৰ অকণমান চাফা কৰিব লাগিব, ঝৰা মেলা কৰিবই লাগিব। তো ৰাতিপুৱাই মই উঠি পিনি ঘৰটো ঝাৰি লৈছোঁ। তো সেইখিনি মই ভিডিঅ' কৰিব পৰা নাই। আৰু তাৰপিছতে লৈ আহিছোঁ চেয়াৰখিনি বাহিৰত, চব চেয়াৰত ধুই আছোঁ। দুৰ্গা পূজা আহিলে নহয় অকণমান ভালকৈ চাফা কৰিব লাগে। বছৰত 2-3 বাৰ মানে ঘৰখন ধুনীয়াকৈ চাফা হয়। এটা হ'ল দুৰ্গা পূজা, আকৌ বিহু সময়ত 2 বাৰ বিহু সময়ত চাফা কৰিব লাগে, বহাগ বিহু আৰু মাঘ বিহু। তো এতিয়া মই চাফা কৰি আছোঁ। এইটো চেয়াৰখিনি নহয় মানে অকণমান লেতেৰা হৈ গৈছে, যিহেতু ইমান গৰম পৰিছে নহয়। গৰমত বহিলে যে অকণমান কেনেকুৱা লাগি থাকে, ঘাম হৈ থাকে। আৰু তলতো মই অকণমান ভালকৈ চাফা কৰি, যিহেতু ইয়াত ধুওঁ নহয় অকণমান ভালকৈ মই চাফা কৰি দিওঁ। আৰু বছৰত 2-3 বাৰ যিহেতু হয়, এইটো কাৰণে বিশেষ এটা লেতেৰা নহয়, চাফাই থাকে। তো সেইখিনি ভালকৈ ধুই দিছোঁ। গোটেইখিনি চেয়াৰ ধুই দিম। 6টা চেয়াৰ আছে, ইয়াতে 5টা আছে, এটা এইফালে বাৰিণ্ডাতো আছে, এইটো মানে বাহিৰতে থাকে। তো সেইটো এতিয়া নুধো, এই 5টা চেয়াৰে ধুই ল'ম। আৰু এওঁ নহয় আজি গাড়ীটো অলপ ধুই আছে, এইফালে তেওঁ আৰু ৰক্ষিত দুজনে মিলি পিনি গাড়ী আৰু বাইক ভালকৈ ধুই আছে। আৰু মোৰ অকণমান ভিডিঅ'টো যাবলৈ লেট হৈ আছে। সেইটো বিশ্বকৰ্মা পূজাৰ দিনাৰ ভিডিঅ' হয়। তো ভিডিঅ'টো অকণমান লেট হৈ আছে, যিহেতু মাজতে মই অকণমান ৰেচিপি দি আছোঁ নহয়, অকণমান লেটকৈ গৈ আছে। তো বিশ্বকৰ্মা পূজাৰ দিনা ভাবিছোঁ অকণমান ঘৰটো ভালকৈ চাফাই কৰিলোঁ একেবাৰে। আৰু পিছতো আৰু এটা ৰুম কৰিব আছে, একেলগে গোটেইখিনি ৰুম মই নোৱাৰোঁ কৰিবলৈ। আকৌ ঘৰৰ বেলেগ কামো থাকে, খানা চানা বনোৱা, কাপোৰ কানি ধোৱা, সেইবিলাক থাকেই। তো সেইটো কাৰণে ৰাতিপুৱাই মানে এই ৰুমটো চাফা কৰি লৈছোঁ, আমাৰ আগপিনে ৰুমটো, যিটো টিভি ৰুম। চেয়াৰখিনি ধুই পিনি আকৌ থৈ আহিছোঁ বাহিৰতে। তাৰপিছত ভাবিছোঁ অকণমান ঘৰটো এতিয়া ভালকৈ অকণমান চোফা ছেটকেইটা অঁতৰাই পিনি ঝাৰু মাৰি দিওঁ। আৰু ওপৰত কিন্তু মকৰা জালখিনি মই চাফা কৰিয়েই দিছোঁ। আৰু চোফা ছেটৰ কিন্তু চাইডে মকৰা জাল বহুত পৰি গৈছে, যিহেতু মই বহুত দিন হৈ গ'ল চাফা কৰোৱা নাই, মানে ওলোৱা নাই চোফা ছেটখিনি। সদায় নহয় ওলাই থাকিলে চোফা ছেটো বেয়া হৈ যায়। তো মাজে কেতিয়াবা কৰিলে একো নহয়। তো এইটো ক'লোঁ নহয়, 2-3 মাহ পিছে কৰা হয়, বছৰত 3 বাৰ চাফা কৰা হয়েই। আৰু চোফা ছেটটো কিন্তু মই মাজে কেইদিনমান ওলাই কৰিছিলোঁ। তাৰপিছত ভাবিছোঁ বেছি মানে এইফাল কৰি থাকিলে সেইকেইটাও আকৌ বেয়া হৈ যাব, সেইকেইটাওতো গজাল মৰাই আছে, আকৌ বেয়া হৈ যায়। যদি চব সদায়তো আমি কিনিব নোৱাৰোঁ নহয়। যিকোনো বস্তু এটা বহুত কষ্টেৰে কৰোঁ আমি, মানে কিমান এটকা গোটাই পিনিহে আমাৰ সেই বস্তুখিনি কৰা হয়। তো সেইটো কাৰণে মানে যিটোৱে আমাৰ কৰা হয় খুব যত্নে থ'ব লাগে। তো মই সেইটো চিন্তা কৰি ভাবিছোঁ সদায় কি এইবিলাক চাইড কৰি কৰিম, যদি বেয়া হৈ যায় আকৌতো বস্তুকেইটা মই কৰিব নোৱাৰিম। বহুত চখৰ বস্তু হয় মোৰ চোফা ছেট, মোৰ বহুত আগৰ পৰাই চখ আছিলে। মোৰ ঘৰত কিন্তু নাছিলে, বেছি বছৰ হোৱা নাই চোফা ছেটটো লোৱা, বিশেষ 4 বছৰমান হ'ল। তো সেইটো কাৰণে মোৰ মানে ঘৰৰ এটা বস্তু মোৰ বহুত মৰমৰ বস্তু, মই বহুত কষ্ট কৰি কৰিছোঁ। এদিন আপোনালোকৰ মোৰ গোটেইখিনি কথা মই শ্বেয়াৰ কৰিম। মই কেনেকুৱা এই ঘৰৰ মানে গোটেই বস্তুখিনি শ্বেয়াৰ কৰিলোঁ। আৰু আমাৰ শ্বশুৰবাৰী আমি কেলে নাথাকোঁ, আমাৰ কোনোৱে নাথাকে বাৰু, চবে বেলেগকৈ থাকে। মই চবৰ আগতে মই তাৰ পৰা ওলাই আহিছোঁ। তো কেলে ওলাই আহিছোঁ, কি কৰিছোঁ, তাৰপিছতে মই কেনেকৈ এই ঘৰৰ বস্তুখিনি এটা বহুত কষ্টকৈ কৰিছোঁ, গোটেইখিনি কথা ভাবিছোঁ এদিন আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যিহেতু মই চব কথা শ্বেয়াৰ কৰোঁ, আপোনালোকে মোক বহুত মৰম দিয়ে মোৰ ভিডিঅ' চাই। তো ময়ো ভাবিছোঁ গোটেইখিনি শ্বেয়াৰ কৰিম বাৰু, কেইদিন পিছতে শ্বেয়াৰ কৰিম, আজি সেইবিলাক নকওঁ। তো সেইবিলাক ক'বলৈ হ'লে অকণমান টাইম লাগিব, তেতিয়া মই এদিন ক'ম আপোনালোকক। আজি মানে ঘৰটো চাফা কৰিলোঁ, এইফালে চোফা ছেটকেইটা ঝাৰি লৈছোঁ আৰু এইফালে মুচিও দিছোঁ। মুচি পিনি এতিয়া চোফা ছেটটো চাইড কৰিবলৈ অকণমান প্ৰব্লেম নহয়, পিছত আকৌ থোৱাৰ পিছতে মুচিবলৈ অকণমান দিগদাৰ হ'ব। তো এওঁ বাৰ অহা যোৱা কৰি আছে আৰু খোৱাও নাই। এওঁ কৈ আছোঁ যে আপুনি খাই লওক, মানে কি সোনকালে কৰি দোকান গুচি যাওক। মই কি কৈ আছোঁ, বিশ্বকৰ্মা পূজা দোকানত কৰিব, এওঁ খোৱা নাই বুলি, খাবলৈ অকণমান ৰাতিপুৱা ব্ৰেকফাষ্টৰ ঝামেলা নাই বুলিহে মই আজি কামখিনি লৈ লৈছোঁ হাতত। এওঁ এতিয়া গাড়ী আৰু বাইক ধুই পিনি যাব দোকান পূজা কৰিবলৈ। তো ৰাতিপুৱাৰ খানাটো খোৱা নহয়, এওঁ খোৱা নাই, ৰখিতো নাখায়, মইতো নাখাওঁৱে। তো তাহাঁতি দুজন মানে গাড়ী বাইক ধুই পিনি দোকান গুচি যাব, পূজা কৰি
আহি একেবাৰে খানা খাব দুপৰীয়াৰ খানাই হ'ব যেহেতু দেৰি হৈ যাব তো মই ভাবিছোঁ সেইখিনি কৰি লওঁ ৰাতিপুৱা যেতিয়া ব্ৰেকফাষ্টৰ কাম নাই সেইখিনি কৰি তাৰ পিছতে মই একেবাৰে খানা বহাই দিম তাহতি আহি খাই ল'ব পাৰিব তো আজি কিন্তু মই কৈ দিলোঁ মাছ মাংস একোৱে নানিব মই মানে এইবিলাক কৰি থাকিলে আকৌ মাছ মাংস বনাবলৈ নোৱাৰিম তো কিবা এটা সিম্পলে বনাই থৈ দিম তো সেইখিনিও মই আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব পৰা নাই বহুত ভাগৰ লাগিছে আজি তো ইমান গৰম পৰিছে কেইদিন বহুতেই গৰম পৰিছে গৰমৰ কাৰণে মই মানে মোৰ মানে একোৱে ভাল লগা নাই আৰু কি ভিডিঅ' কৰিম তাৰপিছতে সেইখিনি আকৌ সাইড কৰি সব হৈ গ'ল মোৰ আকৌ পালেঙৰ তলটো অকমান মুছি দিছো ভালকে পালেঙৰ তল মোৰ লেতেৰা নাথাকে সদায় মই হুমাই সাপাকৈ হুমাবতো নোৱাৰো মানে সেই যেটো ৰান্দাটো দি ঘৰ মুছি আছো হেতুৱে ভৰাই ঘৰখন ভালকে মই মুছি দিও মানে পালেঙৰ তলটো ধুনিয়াকে মুছি দিও মোৰ কিন্তু একদম লেতেৰা নাথাকে সব এইফালে মুছি পিনে আকৌ এইফালে আহি গৈছো মোৰ কিন্তু এই ঘৰটো আজি পুৰা সাফা গৈছে ইমান ভাল লাগিছে চাবলে মুছাৰ পিছত নহয় ঘৰখন চাবলে ইমান ভাল লাগে মুছাৰ পিছত নহয় যদি আমি ঘৰখন ঝাড়ি লো নহয় সাফা কৰিলো তেতিয়া ঘৰটো চাবলে বহুতেই ভাল লাগে তো এটো হৈ গৈছে আজি ভাবিছো পৰ্দা কেটাও অকমান চেঞ্জ কৰিম কিন্তু মই এতিয়া বিশেষ কাম কেটা নকৰছো এফালে কিন্তু ওয়াশিং মেচিনও লগাই দিছো হেবিলাক মুছামুছি কৰি পিনি মানে ওয়াশিং মেচিন কাপোৰ ধোৱা হৈ আছিল মোৰ তাৰপিছত সেই কেটাও মানে সুপাৰ সেটৰ কাপোৰ কেটাও শুকাই গৈছে এতিয়া সব মই একেবাৰে কিন্তু গধুলিয়ে আহিছো খানা চানা বনাই খাই বই একদম ৰেষ্ট কৰি তাৰপিছত ভাবিছো পৰ্দা কেটাও খুলি দিও পৰ্দা কেটা কিন্তু আজি নুধু এইকেটা মই ওয়াশিং মেচিনত নিদু যেহেতু ওপৰ ৰিং আছে নহয় ওই ওয়াশিং মেচিনত দিলে সাগে বেয়া হৈ যাব তো হেগেটা মই এনে ৰাতি এতিয়া তিয়াই থৈ দিম ৰাতিপুৱাই ধুই দিম আৰু বেলেগ এটা নতুন পৰ্দা লগাই আছো ইয়াতে হেতু কাৰণে হে পৰ্দাখিনি এতিয়া লগাই দিছে এটা মই ভিডিও আগতে শেয়াৰ কৰিছিলো মই ফ্লিপকাৰ্টৰ পৰা আনিছিলো পৰ্দা তো হেতুৱে হেখিনি লগাই দিছে দুটা পৰ্দাত লগাই দিম আৰু এই সাইডৰ পৰ্দাটোৰ কিন্তু নাই তো নেটৰটো আছে এই যেটা গধুৰ আছে যেটো হেতুহে নাই হেতু তো মই এতিয়া তিয়াই থৈ দিম ধুই দিম হেকেটা মই কালি লগাম তো এতিয়া হেতুহে লগাই দিছো যেটো নতুনটো লগাম বুলি তো হেকেটা খুলি লগাই দিছো ইমান ভাল লাগিছে নহয় কিন্তু মোবাইলত ইমান ফোকাস কৰা নাই ইমান ভাল লাগিছিল পৰ্দাটো যেতিয়া লগাইছো মানে বগাৰ ভিতৰতে অকমান মানে চকলেট কালাৰৰ ডিজাইন কৰা আছিল বহুত ভাল লাগিছিল মই অকমান দেখাম আপোনালোকক ভালকে আৰু সুপাৰ সেটৰ কভাৰ কেটাও শুকাই গৈছিল হেকেটাও লগাই দিছো ঘৰৰ কাম মানে হেক নহয় ইমান মানে ভাগৰিয়া যাও নহয় সদায় তো ডেইলি কাম থাকে আকৌ পূজা পালি কিবা আহিলে তেতিয়া আৰু বিশেষ বহুত কাম পৰি যায় তো যেনেকা ঘৰখিনিও সাফা কৰিব লাগিব আমাৰ মানে আকৌ এই মহালয়াৰ আগে ঘৰ ঝাৰিব লাগে মহালয়াৰ পিছত মানে আমি ঘৰ সৰ ঝাৰিব নোৱাৰো তো আগতে ঘৰ ঝাৰু ধোৱাটো কৰিব পাৰো যেনেকা আপুনি বিছনা বেড কভাৰ কাপোৰ কানি এবিলাক সব মানে হেৰি পিছত ধুব পাৰিব মহালয়াৰ পিছতে কিন্তু ঘৰ ঝাৰিবলৈ ওপৰত মকৰা জাল চাল হেকেটা সাফা কৰাটো আপুনি মহালয়াৰ পিছত নোৱাৰিব হেকেটা মহালয়াৰ আগতেই কৰিব লাগিব তো হেতু কাৰণে মহালয়া বেছি দিন নাই 2 তাৰিখে মহালয়া তো তাৰ আগতে ভাবিছো লাহেলে কৰি থাকো নহলে যে পিছত কৰিম কৰি থাকিলে পিছত আকৌ নহয় বহুত থাকি যায় কাম নোৱাৰো কৰিবলৈ বেছি হেৰাসমেন্ট হৈ যায় হেয়াসক এতিয়া আকৌ ৰাতি দেখাইছো আপোনালোকক পৰ্দাটো সাইড কৰি দেখাম আপোনালোকক এই পৰ্দাখিনি লগোৱাৰ পিছত সুপাৰ সেটৰ হে কাপোৰ কেটা ধোৱাৰ পিছত ইমান ভাল লাগিছে চাবলৈ মোৰটো বহুতে ভাল লাগিছে তাপিনি বাহিৰত পুৰা আন্ধাৰ হৈ গৈছে বাহিৰৰ লাইটও মই দিয়া নাই আজি চেয়াৰৰ কভাৰ কেটাও ধুই দিছিলো হেকেটাও চেঞ্জ কৰি দিছো বেলেগ কভাৰ লগাই দিছো সেই সাইডে পৰ্দাটো লগোৱা নাই উঠনে আপোনালোকক কৈছিলো আর বিছনা বেড কভারও দিছিলো ধুই দিছিলো হেকেটাও সব ঠিকঠাক কৰি দিছো আর পর্দাটো সব আপোনালোকে ইমান ভাল লাগিছে এটো অনলাইনৰ হয় আর হে নেটৰ যেটো এটো মই ভিমাৰ্টৰ পৰা আনিছিলো এটো সব ইমান ধুনিয়া বাহিৰত পুৰা আন্ধাৰ হৈ গৈছে এটো দেখাই আছো আর আজি মই এই ভিডিওটো যদি আপোনালোকক ভাল লাগে তেতিয়া এটা লাইক কৰি দিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি নতুন চাইছে প্লিজ সাবস্ক্ৰাইব কৰি দিব